Students, welcome to Gyan Wisdom. আজি এইটো ভিডিঅ'ত আমি চাম যোৰহাট ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি ৰুটিনটো। এই ৰুটিনটো ওলাইছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিভিজন 2 যোৰহাট হাফ ইয়াৰলি এক্সামিনেশ্যন প্ৰগ্ৰাম। চ' এইটো HS ছেকেণ্ড ইয়াৰৰ কাৰণে হয়। 7 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। ফ্ৰাইডে থাকিব। এইটো ফাৰ্ষ্ট ইংলিছ হ'ব ফাৰ্ষ্ট হাফ আৰু ছেকেণ্ড হাফত একো নাই। আৰু 8 তাৰিখে ছেটাৰডে ফাৰ্ষ্ট হাফত একো নাই, মানে ইয়াতে 11ৰ এক্সাম হ'ব আৰু এইটো টাইমিঙত MIL হ'ব HS ছেকেণ্ড ইয়াৰ। অ'কে, 10 তাৰিখে পলিটিকেল ছায়েন্স, ফিজিক্স আৰু একাউণ্টেঞ্চি হ'ব, যোনটো মানে মোৰ ছাবজেক্টটো। অ'কে, আৰু ইয়াতে একো নাই। আগেইন 11 তাৰিখ টিউজডে ষ্টেটিষ্টিক্স থাকিব, স্বদেশী অধ্যয়ন থাকিব আৰু SSAD আছে। দেন 12 তাৰিখে হিষ্ট্ৰী আৰু ভোকেল পেপাৰটো থাকিব, ইয়াতে এডুকেশ্যন আৰু বিজনেছ ষ্টাডিজ। 13 তাৰিখে ইকনমিক্স থাকিব। অ'কে, জিঅ'গ্ৰাফী, কম্পিউটাৰ ছায়েন্স আৰু সংস্কৃত। 15 তাৰিখে IT এইবিলাক যিমান আমাৰ এক্সট্ৰা যোনটো ছাবজেক্টবিলাক আহিছে এইবিলাক থাকিব। 17 তাৰিখ ইকনমিক্স আছে, এইটো ইকনমিক্স জিঅ'গ্ৰাফী। অ'কে, ইয়াতে আছে ইকনমিক্স। নেক্সট 18 তাৰিখ ফাৰ্ষ্ট হাফত একো নাই, ছেকেণ্ড হাফ কেমেষ্ট্ৰি আৰু ইঞ্চুৰেঞ্চ। 19 তাৰিখ ছ'চিয়লজি, বায়'লজি, ইয়াতে আছে ফাইনেন্স, কমাৰ্চৰ ছাবজেক্ট। আৰু 20 তাৰিখে জিঅ'গ্ৰাফী ভোকেল পেপাৰটো, ইয়াতে একো নাই। 21 তাৰিখ ইয়াতে মেথমেটিক্স আছে, ইয়াতে BMST আছে। অ'কে, চ' কমাৰ্চৰ ছাবজেক্ট। আৰু 22 তাৰিখে আমাৰ MILটো যোনটো হ'ল, ইয়াতে অলটিটো দিয়া নাই, সিহঁতৰ নাই চাগে ইয়াতে, আৰু ইয়াতে একো নাই। চ' এইবিলাক ছাবজেক্ট সিহঁতৰ হ'ল আমাৰ ৰুটিনটো যোৰহাটৰ। অ'কে, চ' আৰু ইয়াতে ইংৰাজী MIL, আচ্ছা MIL ইয়াতে দিছে অলটি। চ' তোমালোকে যদি বিচৰা হাফ ইয়াৰলি এক্সামৰ ভাল কৰিব বিচাৰি আছা আৰু ফাইনেল এক্সামটো ভাল কৰিব বিচাৰি আছা, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ফাইনেন্স, ইকো, ইংলিছ আৰু অলটি, এই চব আৰু BMST, এই অল ছাবজেক্টত তোমালোকে কোৰ্চটো পাব পাৰিবা। অ'কে, এতিয়াও বহুত ষ্টুডেণ্টছ লৈ আছে। 3 মান্থছমান তোমালোকৰ হাতত এতিয়া টাইম আছে, 3 months to 4 months। ভাল কৰি যদি তোমালোকে পঢ়া, এইটো সময়তে তোমালোকে ভাল ৰিজাল্টটো আনিব পাৰিবা। অ'কে, চ' যদি বিচৰা তুমি কণ্টেক্ট কৰিব পাৰা মোক। অ'কে, আৰু এতিয়া ডাইৰেক্ট এপৰ পৰা নল'বা, কাৰণ আমাৰ মানে এপত কিবা পে'মেণ্টৰ প্ৰব্লেম চলি আছে। চ' মোক মেছেজ কৰিবা কেনেকৈ ল'ব লাগে, মই তোমালোকক বুজাই দিম। ঠিক আছে, চ' বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সামিনেশ্যন। আৰু যদি তোমালোকৰ কোনোবা বেলেগ ডিষ্ট্ৰিক্টৰ যদি পেপাৰটো পোৱা, এইটো মোক চেণ্ড কৰিবা। অ'কে, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। পিছত আমি ইয়াতে তোমালোকৰ যোনটো কুৱেশ্যন পেপাৰটো যাব, তাৰ আনচাৰবিলাকো আমি ইয়াতে দি থাকিম। অ'কে, আৰু কেইটামান আমি পেপাৰটো দিছোঁৱে, যোনটো এক্সামৰ পেপাৰ আমাৰ হাতত আহিছে, এইবিলাক আমি পেপাৰটো দি থাকোঁ। চ' এইটো চেনেলটো ফ'ল' কৰি থাকিবা। ঠিক আছে, ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা নিজৰ কমিউনিটিৰ মাজত। অ'কে, থেংক ইউ, বেষ্ট অফ লাক আৰু জয় আই অসম, জয় হিন্দ।